বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত BA পাছ কৰা ল'ৰায়ো পৰীক্ষা দিছে কোনোবা ল'ৰা এজনে যদি BA পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকৈ গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কথা কৈছে সেইখিনি গ্ৰহণযোগ্যতা আছে আৰু সেইখিনি লিগেল হয় এইখিনি আমি একচেপ্ট কৰিব লাগিব কিন্তু তাৰ মাজতে এটা বিষয় আমি জানিব লাগিব যে ADRE নটিফিকেশ্যনটো কেতিয়া আউট হৈছিলে বা ADRE নটিফিকেশ্যনৰ যিটো ভেকেঞ্চিৰ কাৰণে আবেদন কৰিব দিছিলে সেই অন্তিম তাৰিখ কেতিয়া আছিল এইখিনি জনাটো অত্যন্ত প্ৰয়োজন আমাৰ ADRE 2.0 অনলাইনৰ অন্তিম তাৰিখ আছিলে 2023 চনৰ 29 ডিসেম্বৰ তাৰিখে কিন্তু তাৰ আগতে বহুত ক্যান্ডিডেটে গ্ৰেজুৱেচন কৰা আছিলে কিন্তু ADREৰ গ্ৰেড 4 এক্সাম দিবৰ কাৰণে অকল 10 পাছ বা 12 পাছ দেখাই পেলাই গ্ৰেড 4 এক্সাম দিলে ঠিক একে সময়তে বহুত ক্যান্ডিডেটে হাই সেকেন্ডাৰী পাছ বা 10 পাছ আছিলে আৰু সেই 10 পাছ কৰাৰ পাছত যিসকলে 18 ইয়াৰ্ছ এবভ আছিলে বা 12 পাছ কৰাৰ পাছত গ্ৰেজুৱেচন কৰি আছিলে কিন্তু এমপ্লয়মেন্ট সাৰ্টিফিকেট কোনত তোমাৰ কোৱালিফিকেশনটো গ্ৰেজুৱেট বুলি দেখাব পৰা নাছিলে সো একেদকলে অকল 12 পাছ দেখাই দিলে আৰু এক্সাম দিলে এইখিনি কিন্তু গ্ৰহণযোগ্যতা আছে এইখিনি একচেপ্ট কৰিব পাৰে এইখিনি ইলিগেল নহয় এইখিনি লিগেল হয় কাৰণ এই সময়ত যদিও কোনোবা এজন ষ্টুডেন্টে হাই সেকেন্ডাৰী পঢ়ি আছিলে বা পাছ কৰিলে কিন্তু গ্ৰেজুৱেট পাছ কৰি পেলাই গ্ৰেজুৱেচন কৰি আছিলে কিন্তু গ্ৰেজুৱেচন কৰি থাকিলে একেতে নিজৰ সাৰ্টিফিকেটখনত দেখাব পৰা নাছিলে যে একেতৰ কোৱালিফিকেশনটো গ্ৰেজুৱেচন বুলি সো তাৰ কাৰণে সেইখিনি ষ্টুডেন্টৰ কাৰণে বা ক্যান্ডিডেটৰ কাৰণে কোনো প্ৰবলেম নাই আৰু এতিয়া বহুতে গ্ৰেজুৱেচন কৰিলে গ্ৰেজুৱেচন কৰাৰ পাছত মানে ADRE এক্সাম দিয়াৰ পাছত বহুতে গ্ৰেজুৱেচন কৰিলে আৰু বিভিন্ন ধৰণৰ এক্সাম দিবৰ কাৰণে তোমাৰ এমপ্লয়মেন্ট সাৰ্টিফিকেট খন আপডেট কৰিব লগিয়া হল তোমাৰ 12 পাছৰ পৰা কোৱালিফিকেশনটো গ্ৰেজুৱেচন কৰা হল বুলি দেখাব লগিয়া হল বিভিন্ন কম্পিটিটিভ এক্সাম যেটো দিব লাগে সো এইখিনি ষ্টুডেন্টৰ লগত কিন্তু ইলিগেল কৰিব নোৱাৰে কাৰণ যেতিয়া নটিফিকেশন আউট হৈছিলে এই সময়ত একেদকল 12 পাছ বা অকল 10 পাছ আছিল কাৰণ এনেকুৱা ৰুল আছে যে আমি চাকৰি কৰি পেলাই গ্ৰেড 4 এ হওক বা বিভিন্ন তৃতীয় বৰ্গৰ চাকৰি হওক চাকৰি কৰি থকা সময়তো আমি বিভিন্ন ধৰণৰ ডিপ্লোমা বা বিভিন্ন ধৰণৰ কোৰ্সেস আমি পঢ়ি থাকিবগে পাৰো সো এইখিনি ভ্যালিড হয় সো যিসকল চিন্তা কৰি আছে যে মই সেই সময়ত ADRE এক্সাম দিয়াৰ সময়ত অকল 12 পাছ আছিল এতিয়া গ্ৰেজুৱেচন কৰিলো এতিয়া মোৰো প্ৰবলেম হ'ব নেকি সো আপোনালোকৰ একো প্ৰবলেম নাই নিশ্চিত হৈ থাকক আৰু যিসকলে গ্ৰেজুৱেচন পাছ কৰি পেলাই যদি অকল 10 পাছ বা 12 পাছ দেখাইছিলে ভুৱাকে সো একেদকলৰ কাৰণে কিন্তু প্ৰবলেম হোৱাটো নিশ্চিত কাৰণ আজিকালি চাকৰি হৈ ওচৰৰ মানুহজন বা লৰাজনে কোনোবা ওচৰ চুবুৰীয়া কুৰি বাইদেউহতে চাকৰি পোৱাটো কেতিয়াও কামনা নকৰে আজিকালি হিংসাত্মক পৰিবেশে সৃষ্টি হয় কাৰো উন্নতি দেখিব নোৱাৰে সো তেনে ক্ষেত্ৰত আপোনালোকৰ যে বিপদ আইব হেতু কাটাং কোনোবাই নাম্বাৰ মুকলি কৰি দিয়াৰ লগে লগে আপোনাৰ ডিটেইলছটো দি দিব সো বি কেয়াৰফুল এই ক্ষেত্ৰত আৰু যিসকলে এই কেদিন গ্ৰেজুৱেচন কৰিছে গ্ৰেজুৱেচন কৰাৰ পাছত যদি আপডেট কৰিছে একেদকলৰ একো প্ৰবলেম নাই এইখিনি আছিল আৰু যদি আপোনালোকৰ কিবা জানিব লগিয়া আছে বা আপোনালোকৰ যদি কিবা মতামত শেয়াৰ কৰিব লগিয়া আছে তেতিয়ালে আপোনালোকে কমেন্ট সেকশনত শেয়াৰ কৰিব নিশ্চিতভাৱে মই আপোনালোকৰ মতামতসমূহৰ উত্তৰটো ৰিপ্লাই দিম